আজি লৈ আহিছো যে গ্ৰেজুৱেচন BA BC BCom ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফ্থ সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পাঁচটা গুৰুত্বপূৰ্ণ নোটিছ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা। আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তো তোমালোকে ভিডিঅ'টো শেষ লৈ চাই থাকিবা। তো তোমালোকে প্ৰথমটো নোটিছটো হ'ল যে সেশনাল বা ইণ্টাৰনেল এছেছমেণ্ট পৰীক্ষা নিদিলে কি হ'ব পাৰে তোমালোকৰ, আৰু দ্বিতীয় নম্বৰটো কোৱা আছে যে সেশনাল বা ইণ্টাৰনেল এক্সাম সময়মতে নিদিলে পিছত দিব পাৰিবা নেকি, আৰু তৃতীয় নম্বৰত কোৱা হৈছে যে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা বিয়া হ'লে কি কৰিবা, আৰু কোৱা আছে যে ফাইনেল পৰীক্ষাত নম্বৰ এড হ'ব নেকি, ইণ্টাৰনেল বা সেশনাল এক্সামিনেশ্যনৰ নম্বৰ এড হ'ব নেকি ফাইনেল এক্সামিনেশ্যনত, আৰু 5 নম্বৰটো কৈছে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা নিদিলে ফাইনেল পৰীক্ষা দিব পাৰিম নে। তো এই পাঁচটা আছিল তোমালোকৰ গুৰুত্বপূৰ্ণ নোটিছটো তোমালোকৰ আগত আলোচনা কৰিম। তো তোমালোকে চোৱা যে প্ৰথমটো কোৱা আছে যে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা নিদিলে তোমালোকৰ কি হ'ব। তো তোমালোকৰ যেটো সেশনাল বা ইণ্টাৰনেল এক্সাম আছে, তো সেইটো যদি তোমালোকে নিদিয়া তো তোমালোকৰ যেতিয়া গ্ৰেড शीट দিব, তোমালোকৰ যেতিয়া গ্ৰেড शीट ওলাব তেতিয়া তোমালোকে দেখিবলৈ পাবা এবসেন্ট বুলি বা ফেল বুলি দেখিবলৈ পাবা, যদি তোমালোকে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা যদি নিদিও। তো তেনেহলে তোমালোকৰ সেশনাল বা ইণ্টাৰনেল পৰীক্ষাটো দিব লাগিব, নহলে তোমালোকৰ গ্ৰেড शीटত তোমালোকৰ এবসেন্ট বা তোমালোকৰ ফেল বুলি দিয়া থাকিব। আৰু 2 নম্বৰত কোৱা হৈছে যে সেশনাল বা ইণ্টাৰনেল এক্সাম সময়মতে নিদিলে পিছত দিব পাৰিবা নেকি। তো তোমালোকৰ কোনোবা যদি কিবা অসুবিধাৰ কাৰণে তোমালোকৰ যেতিয়া নিজৰ কলেজৰ পৰা যেতিয়া ইণ্টাৰনেল বা সেশনাল এক্সামটো ৰুটিনটো প্ৰকাশ কৰিছিল বা এক্সামটো পাতিছিল, সেই হিচাপ মতে তোমালোকে দিব পৰা নাই কিবা অসুবিধাৰ কাৰণে, তো তেনেহলে তোমালোকে সেই এক্সামটো পিছত দিব পাৰিবা নেকি। তো তোমালোকে নিশ্চয় দিব পাৰিবা। তো তোমালোকৰ কি অসুবিধা হৈছিল সেইটো তোমালোকৰ কলেজৰ অধ্যক্ষলৈ এখন এপ্লিকেশ্যন লিখিব লাগিব যে মোৰ এই অসুবিধা আছিল, এপ্লিকেশ্যনটো লিখি শুনা তোমালোকৰ জমা দিব লাগিব। তেনেহলে তোমালোকৰ অধ্যক্ষ আৰু ছাৰ বাইদেউসকলে চাই চিন্তি শুনা তোমালোকৰ এক্সামটো তোমালোকৰ ল'ব। তোমালোকৰ যদি সময়মতে তোমালোকে যদি ইণ্টাৰনেল বা সেশনাল এক্সামটো দিব পৰা নাই, তো তোমালোকে ছাৰসকলে সেইটো চাই শুনা তোমালোকে এক্সামটো দিব লাগিব। তাৰপিছত চোৱা যে তোমালোকে 3 নম্বৰত কোৱা হৈছে যে পৰীক্ষা বিয়া হ'লে কি কৰিবা। যদি তোমালোকে কোনোবা ইতিমধ্যে তোমালোকে সেশনাল বা ইণ্টাৰনেল এক্সামটো দিছা, তো তোমালোকৰ মনত কিবা যদি ডাউট থাকে যে মই এইখন সাবজেক্টত বিয়া হৈছে বা ফেল কৰিম, তো সেই সাবজেক্টটো তোমালোকৰ কি কৰিবা, তোমালোকৰ নিজৰ কলেজৰ যাই তোমালোকৰ যিখন সাবজেক্ট ডাউট আছে যে মোৰ এইটো ব্যাক লাগিব বুলি বা ফেল কৰিবা, তো ডিপাৰ্টমেণ্টত যাই তোমালোকৰ ছাৰৰ লগত যোগাযোগ কৰি শুনা তোমালোকৰ সেই বহিখন চাবা যে তোমালোকে কিমান মাৰ্কছ পাইছা। তো তোমালোকৰ যিখন সাবজেক্টৰে এক্সাম তেওঁ না কিয় যে তোমালোকৰ সেশনাল বা ইণ্টাৰনেল এক্সাম যেটো তোমালোকে দিবা যিমান মাৰ্কছৰ তাৰে তোমালোকৰ 40% পাব লাগিব, তেনেহলে তোমালোকৰ 5 মাৰ্ক পাবা। তো ইয়াৰ ওপৰত এখন ভিডিঅ' বনা আছে, তো ভিডিঅ' ডিসক্ৰিপশ্যনত লিংক দিয়া থাকিব, তো তোমালোকে সেইটো চাই ল'বা যে তোমালোকৰ 5 মাৰ্ক কিমান। তো যদি তোমালোকৰ যে এক্সামটো বিয়া হৈছে, তো তেনেহলে তোমালোকে সেইটো কি কৰিব লাগিব, সেইটো তোমালোকৰ ডিপাৰ্টমেণ্টত চাই শুনা তোমালোকৰ যদি দেখিবলৈ পাইছা যে তোমালোকৰ ফেল বুলি পাইছে, তো তেনেহলে তোমালোকে ৰি এক্সাম দিব লাগিব। ছাৰৰ লগত যোগাযোগ কৰি শুনা তোমালোকে আকৌ এক্সামটো দি হেনা তোমালোকে যেটো বিয়া হৈছিল সেইটো তোমালোকৰ পাছ কৰিব লাগিব। আৰু 4 নম্বৰত কোৱা হৈছে যে ফাইনেল পৰীক্ষাত নম্বৰ ইণ্টাৰনেল বা সেশনাল যেটো এক্সাম হ'ব সেই নম্বৰটো তোমালোকৰ ফাইনেল পৰীক্ষাত এড হ'ব নেকি। তো তোমালোকৰ নিশ্চয় তোমালোকৰ ফাইনেল পৰীক্ষাত নম্বৰটো এড হ'ব, যেটো তোমালোকে সেশনাল বা ইণ্টাৰনেল এক্সাম দিবা সেই এক্সামিনেশ্যনৰ মাৰ্ক বিলাক তোমালোকৰ ফাইনেল এক্সামিনেশ্যন মাৰ্কত এড হ'ব। তো তোমালোকৰ এইটো প্লাস হ'ব, তো তাৰ কাৰণে তোমালোকৰ এক্সামটো তোমালোকে ভালদৰে দিব লাগিব। তো তেনেহলে তোমালোকে গ্ৰেড शीटত পাস বুলি দেখিবলৈ পাবা বা তোমালোকে পাস কৰিবা। আৰু 5 নম্বৰত কোৱা হৈছে যে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা নিদিলে ফাইনেল পৰীক্ষা দিব পাৰিবা নে। তো পাৰিম নে। তো 5 নম্বৰত কোৱা হৈছে যে তোমালোকে যদি ইণ্টাৰনেল এছেছমেণ্ট বা সেশনাল এক্সামটো তোমালোকে যদি নিদিয়া, তো তেনেহলে তোমালোকে যেতিয়া ফাইনেল এক্সামটো পাতিব ইউনিভাৰ্চিটিৰ পৰা তেতিয়া তোমালোকে এক্সামটো দিব পাৰিবা নে। তো তোমালোকে নিশ্চয় দিব পাৰিবা, তোমালোকৰ যেটো ফাইনেল পৰীক্ষা সেইটো তোমালোকে দিব পাৰিবা, কিন্তু তোমালোকে ফাইনেলটো দি না তোমালোকৰ একো লাভ নহয়, কাৰণ তোমালোকে যেতিয়া ফাইনেল এক্সামটো দিবা যে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা যদি নিদিয়া, তো তেনেহলে তোমালোকে যেতিয়া ফাইনেল এক্সামটো দিবা, তো ফাইনেল এক্সাম দিয়াৰ পিছত যেতিয়া তোমালোকৰ ৰেজাল্ট ওলাব, তো তোমালোকে ডাইৰেক্টলি তোমালোকে ফেল দেখিবলৈ পাবা বা তোমালোকৰ এৰিয়াৰ বুলি দেখিবলৈ পাবা। যদি তোমালোকে সেশনাল বা ইণ্টাৰনেল পৰীক্ষা যদি নিদিয়া, তো তেনেহলে তোমালোকে ডাইৰেক্টলি ফেল বুলি দেখিবলৈ পাবা গ্ৰেড शीटত। তো তাৰ কাৰণে তোমালোকে ইণ্টাৰনেল বা সেশনাল এক্সামটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, তোমালোকে এক্সামটো দিব লাগিব। আৰু তোমালোকৰ
পাস মার্ক কিমান আছে পাস কৰিব লাগে গোটেইবিলাক সাবজেক্টে তোমালোকে পাস কৰিব লাগিব আৰু গোটেইবিলাক সাবজেক্টে তোমালোকৰ এক্সাম দিব লাগিব তেনেহলে তোমালোকৰ যেতিয়া তোমালোক ফাইনাল এক্সামটো দি হেন তোমালোক যেতিয়া গ্ৰেড শিট ওলাব তেতিয়ালেহে তোমালোকে পাস কৰিবা তো তোমালোকৰ ইয়াত তোমালোকে এটা কথাই বুজা আছে তোমালোকৰ যদি সেশনাল বা ইন্টাৰনেল এক্সামটো তোমালোকে যদি ফেল কৰা তেনেহলে টোটালি তোমালোকে ফেল কৰিবা আৰু যদি তোমালোকে পাস কৰা তো তোমালোকে পাস কৰিবা তো তাৰ কাৰণে তোমালোকে সেশনাল বা ইন্টাৰনেল অ্যাসেসমেন্ট যেটো এক্সাম আছে হেটো তোমালোকে ভালদৰে দিবই লাগিব তোমালোকৰ প্ৰতিটো সাবজেক্টে তোমালোকে পাস কৰিব লাগিব আৰু এক্সামটো দিব লাগিব তেনেহলে তোমালোকৰ ফাইনাল এক্সামিনেশনত দি হেন তোমালোকে যেতিয়া গ্ৰেড শিট দিব বা তোমালোকৰ রেজাল্ট দিব তেনেহলে তোমালোকে পাস কৰিবা তো আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওত যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহলে মোক কমেন্ট কৰি জনাবা তোমালোকক কমেন্ট অনুসৰি তোমালোকক বুজাই দিম ভালদৰে তো আজিৰ ভিডিও এইখিনি আছিল ভিডিওটো শেষ লৈ চাই থকাৰ বাবে তোমালোক সকলোক ধন্যবাদ জনাও